নমস্কাৰ মই আগমামৰিজৰ নতুন এটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাস চলি আছে, গতিকে ময়ংকৰ স্কুল ছুটিৰ পিছত ভাতখিনি খাই উঠি আমি ময়ংকৰ দুই ফ্ৰেণ্ড জিয়ান প্ৰজ্ঞানৰ সৈতে এতিয়া আমি ৰাসলৈ ওলাইছোঁ। আৰু ইহঁত যিহেতু বহুত সৰু আছে, গতিকে আমি ভিৰৰ মাজত মাক তিনিজনীয়ে চাব নোৱাৰিম, গতিকে আমি দিনৰ পোহৰতেই ওলাই দিছোঁ ঘৰৰ পৰা। আৰু চাওঁচোন কিমান টাইম চাব পাৰোঁ বা ইহঁতে কি বদমাচি নকৰিলে আমি ভালকৈয়ে চাব পাৰিম বাৰু। এতিয়া আমি পলাশবাৰী ৰাস মহোৎসৱলৈ আহিছোঁ আৰু এতিয়া আমি বলক ভিতৰলৈ যাওঁ আৰু চাওঁ কিমান চাব পাৰোঁ। আৰু এতিয়া ভিৰ নাই বাৰু, মানুহবিলাক অহা নাই আৰু লাহে লাহে আহিব। এতিয়া চাওক চাৰিওফালে খালী খালী হৈ আছে। এয়া চাওক বন্ধুৰ মৰম, দুয়ো ধুনীয়াকৈ হাতত ধৰি লৈছে। একদমেই ভিৰ নাই ইয়াতে এতিয়া, আৰু লাইটবিলাক আমি অহাৰ আগে আগে জ্বলাই উঠিছে আৰু ভালেই হ'ল। ইহঁতক এতিয়া ভালদৰে লৈ ফুৰাব পাৰিম ইয়াতে, নহ'লে ভিৰ হ'লে যে বহুত দিগদাৰ হৈ যায়। আৰু যিমানেই ৰাতি হ'ব সিমানেই বহুত ভিৰ হৈ আহিব, গতিকে আমি বেছি ৰাতিলৈও থাকিব নোৱাৰোঁ ইয়াতে। একেবাৰে ধুনীয়া সময়তে আহিছোঁ আমি। এইখিনি সময়ত ইমান বেছি ভিৰ নাই যিহেতু আমি ধুনীয়াকৈ ময়ংকহঁতক সকলোখিনি দেখুৱাব পাৰিছোঁ। নহ'লে যে ঠেলা হেঁচাৰ মাজত কেনেকৈ আমি ইহঁতক পল্লাতে ল'লোঁ হয়, নে কিবা দেখাবই পাৰিলোঁ হয়, কিন্তু এতিয়া সিহঁতেও ধুনীয়াকৈ ফুৰিব পাৰিছে। আচলতে সৰু ল'ৰা ছোৱালী লৈ আহিলে এইটো সময়তে আহিব লাগে, মানে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'লোঁ। এইফালে এতিয়া আমি মেলা বহা ঠাইলৈ আহিলোঁ আৰু ইয়াতেও চাওক মানুহ নায়েই প্ৰায়, আৰু দোকানবিলাক জাষ্ট সজাই মেলি লৈছেহে। এতিয়া লাহে লাহে মানুহবিলাক আহিব। খালী থকাই বহুত ভালো লাগিছে, কাৰণ ইহঁতে নিজৰ মৰ্জিত ঘূৰি ফুৰিব পাৰিছে চাওকচোন। ইয়াৰ পৰিৱেশটো চাই এতিয়া এনেকুৱা লাগিছে যেন আমি কেইটাই মানে ঘূৰি আছোঁ ইয়াতে অকলে, আৰু বেলেগ মানুহে নায়েই তেনেকৈ। চাওক মুঠতে যিমান পাৰোঁ দেখাই দিছোঁ আৰু সকলোবোৰ ভালকৈ। আৰু যিসকলে এইবাৰ ৰাস চাবলৈ যোৱা নাই তেওঁলোকে ভিডিঅ'টিৰ যোগেৰেই চাই ভাল পাব বুলি আশা কৰিলোঁ। সকলো বস্তুৰে দোকান ওলাইছে, মানে আচাৰৰ পৰা ফুল বেগ, পুতলা, খেলনা, কি ওলোৱা নাই আৰু মানে চব ওলাইছে মেলা ইয়াতে। আৰু ভিৰ হোৱা হ'লে ইমান ধুনীয়াকৈ গোটেইখিনি দেখাবই নোৱাৰিলোঁ হয়।
সোনকালেই হ'ল আমাৰ চোৱাও, তৎক্ষণাতে ঘূৰিব পাৰিলোঁ। আৰু বেছি ৰাতিলৈ থাকিবও নোৱাৰোঁ যিহেতু এতিয়া আৰু যাবই লাগিল ঘৰলৈ। আৰু লাহে লাহে মানুহ অলপকৈ আহিবই ধৰিছে, গতিকে অলপ পিছতে এইখিনি গোটেই ঠাইবিলাক মানুহেৰে ভৰি পৰিব। গতিকে মানুহৰ ভিৰ নোহোৱাৰ আগতেই আমি ওলাই যাব লাগিল। মূল প্ৰৱেশদ্বাৰটো চাওক কিমান ধুনীয়া লাগিছে। দুইফালেৰে দুটা ৰাস্তা ৰাখিছে সুৰংগৰ নিচিনা, আৰু দুইফালেৰে অহা যোৱা কৰিব পাৰি। আৰু এয়া ময়ংকহঁতে এতিয়া চাওমিন খাই আছে, আৰু এতিয়া খোৱা হ'লে আমি ঘৰলৈ যাম। আৰু এয়া এতিয়া আমি মিৰ্জা আহি পালোঁ, আৰু মিৰ্জাটো যিহেতু ৰাস চলি আছে গতিকে এবাৰ ময়ংকক তাতো সোমাই লৈ যাম বুলি ভাবিলোঁ। বহুখিনি সময় খোজকাঢ়ি ঘূৰি ফুৰাৰ বাবে হয়তো ময়ংকৰ ভাগৰ লাগিছে, গতিকে মোৰ কোলাত উঠি লৈছে এতিয়া। আৰু সেয়া আমি এতিয়া আৰু দেৰি নকৰোঁ, ঘৰলৈ যাওঁ সোনকালে। এয়া এতিয়া ময়ংকে গণেশ বাবাৰ ওচৰত সেৱা কৰি ল'লে, আৰু আমি ঘৰলৈ যাম এতিয়া। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।